हेलो एवरीवन की खबर आपनालोकर आशा करिছো आपनालोक সকলোৰে খবৰ ভাল আল্লাহৰ মোৰো ভালে পুন প্ৰথমতে আপোনালোক সকলোকে থ্যাংক ইউ সো মাচ বাৰ্থডে ইমান ধুনিয়া ধুনিয়াকে আপোনালোকে উইশ কৰিছে আৰু এতিয়া কেটা বাজিছে এটামান বাজিবলৈ হল আজি ৰাতিপুৱাৰ পৰা মানে যোৱা ৰাতিপুৱাই মানে 12টা বজাৰ পৰা সাৰপ্ৰাইজ পাই আছো এলিছ আলফাজে মিলি ইমান ধুনিয়া সাৰপ্ৰাইজ দিলে দেখাম বাৰু আপোনালোকক হে ভিডিওটো এড কৰি দিম তাৰ পিছত আজহাৰ আহিলে এতিয়া তাৰ পিছত আকৌ মোৰ বেষ্ট ফ্ৰেন্ড প্ৰিয়ংকাও আহিছে গুটেখিনি দেখাই থাকিম আপোনালোকক ভাবিলো মই ব্লগটো এতিয়া আৰম্ভ কৰি দিও এতিয়া মই আৰম্ভ কৰি দিছো আপোনালোকে একেবাৰে হেখলৈকে চাব ঠিক আছে এইফালে এলিছ আলফাজে ৰাতি 12টা বজাত এনেকৈ প্ল্যান কৰি থৈছিলে মোৰ মানে একোৱে আইডিয়া নাছিলে হিয়তি যে এনেকৈ কিবা এটা প্ল্যান কৰিছিলে আৰু বিয়াৰ পিছত এনেকৈ মই ফাৰ্স্ট টাইম বাৰ্থডে পাইছো আম্মাহঁতৰ ঘৰত মোৰ এবাৰ বাৰ্থডে সেলিব্ৰেট কৰিবলৈ একেবাৰে মন নাছিলে ৰিজনটো আপোনালোকে গম পায় কিন্তু হিয়তি ইমান বেছি চখত এনেকৈ আনি থৈছিলে হেয়ে আৰু হিয়তৰ হ্যাপিনেছৰ কাৰণে মই ইফালে কেক কাটিলো লগতে এলিছ আৰু আলফাজে আৰজু টুবু আৰু জিজুকো মাতি থৈছিলে মই গমে নাপাওঁ হিয়তক দেখিও মই সাৰপ্ৰাইজ হৈ গলো মোৰ কাৰণে ইমান ৰাতি দেৰিলৈকে হিয়তিও হার পাই আছিলে এইফালে এতিয়া কেক কাট কৰিলো আৰু এতিয়া সবকে কেক খুৱাই আছো এইফালে ঘৰৰ পৰা আমি ওলালো আৰু কৈছলো নহয় মোৰ বেষ্ট ফ্ৰেন্ড জনিও আহিছে বুলি মই কিন্তু গম পোৱা নাছিলো তাই আহিব বুলি হেদিনাখন এলিছৰ লগত মানে তাই প্ল্যান কৰি লৈছিলে আৰু এনেকৈ মোক সাৰপ্ৰাইজ দি দিলে আৰু লগতে মোৰ কাৰণে ধুনিয়া এটা বাৰ্থডে কেকও লৈ আহিছে হেতু বাৰু আপোনালোকক অলপ পিছত দেখাই আছো দেই বিচাৰি মানে কোনো এখন ৰেষ্টুৰেণ্টে খালী নাছিলে এফালে আহিলো আমি নিউ ট্ৰিপটি এফালে প্ৰিয়ংকা হেদিনাখন ইমান দিনৰ মূৰত মানে আমাৰ একো প্ল্যানিং নাছিলে যে এনেকৈ আমি লগ হম বুলি আৰু সাডেনলি প্ল্যান হল আৰু খুব বেছি ভাল লাগিলে এনেকুৱা সাডেন প্ল্যানিং সবে ভাল আৰু যিখিনি গুটেইখিনিয়ে মানে মোৰ কাৰণে এফৰ্টস দিছিলে থ্যাংক ইউ সো মাচ ইট মিন্স আ লট আই ডোন্ট নিড এনি এক্সপেন্সিভ গিফটস কিন্তু এই হৰু হৰু এফৰ্টস সবে মোৰ বহুত বেছি ভাল লাগে আৰু ইফলা আমাৰ স্টাৰ্টাৰ আহি গল স্টাৰ্টাৰত বেবি কৰ্ন ড্ৰামছ অফ হেভেন আছিলে আমি যিখিনি স্টাৰ্টাৰ আৰু মেইন কোৰ্স অৰ্ডাৰ কৰিছিলো খাবলৈ বহুত বেছি টেস্টি আছিলে আপোনালোকে কোনে কোনে বাৰু নিউ ট্ৰিপটি গৈছে কমেন্ট কৰি জনাবচোন দে আৰু নিউ ট্ৰিপটিৰ এম্বিয়েন্সটো এতিয়া বহুত বেছি মানে আপডেট কৰিলে ভাল লাগে ভাইবটো আৰু আগতে যে মোৰ ইমান বেছি বাহিৰত খানা হৈছিল ন আজিকালিহে বহুতখিনি কমাই দিছো মানে মোৰ এনেকুৱা হয় ন বাহিৰত যদি মই বেছি খাওঁ তেতিয়া হলে মই বহুত বেছি হকত হৈ যাওঁ সেইকাৰণে আজিকালি কমাই দিছো আৰু এইফালে মই কৈছিলো যে প্ৰিয়ংকাই মোৰ কাৰণে কেক এটা লৈ আহিছে কেকটো দেখিবলৈ ইমান ধুনিয়া লাগিছে ন এনেকুৱা লাগিছে বাৰু মোক ভাল লাগিছে বেছি ভাল লাগিলে কেকটো ইমান বেছি টেস্টি প্ৰিয়ংকা বহুত বেছি থ্যাংক ইউ সো মাচ প্ৰিয়ংকা
Thank you so much. Thank you so much. Cake mention not আৰু কেকটো যে বহুত বেছি টেষ্টি আছিলে আৰু কোনে বনাইছে কৈ দিবা নেকি এই সীমা আছে নেকি পেজ আছে নেকি তেওঁৰ আছে সীমা কেক বুলি মহনবাৰী বহুত টেষ্টি বনাইছিলে যে ভাল লাগিলে আৰু এতিয়া আমি বাহিৰলৈ ওলাই যাওঁ খোৱা বোৱা চব আমাৰ হৈ গ'ল এই কেকটো আলফা জেলিছে 12টা বজাত মোক কটুৱাইছিলে এই কেকটো ইমান বেছি ধুনীয়া আছিলে লগতে খাবলৈও বহুত বেছি টেষ্টি আছিলে শেষত মই কেইখনমান ফটোজো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ ব্লগটো একেবাৰে চিম্পল আছিলে বাৰ্থডে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু সকলোকে থেংক ইউ ছ' মাছ আপোনালোকে মোক ইমান ধুনীয়াকৈ উইশ কৰিছিলে সেইদিনাখন